নমস্কাৰ। আজি 11 জুলাই 2026। আজি প্ৰথমতে গ্ৰহগতিৰ পজিশ্যন কম থাকিব। দিনটোৰ বিশেষ ৰাশিফল, যাত্ৰা, শুভকৰ্ম আদি। আজি চন্দ্ৰ মংগল বৃষ ৰাশিত অৱস্থান কৰিছে, ৰবি বুধ মিথুন ৰাশিত, আজি বৃহস্পতি লগ্ন কৰ্কট ৰাশিত, দিনটোত শুক্ৰ আৰু কেতু সিংহ ৰাশিত বহি আছে, আজি শনি মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত বহি আছে। আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে, এই বছৰটোত আপুনি দেহাৰ ফালেদি দুৰ্বলতা অনুভৱ কৰিব। গতিকে আপুনি মংগলবাৰ দিনটো পালন কৰক, ৰেড কৰেল ধাৰণ কৰক, পাৰিলে এভৰি টিউজডে দেৱী বগলাৰ স্মৰণ কৰক। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ পৰা কৰ্কট ৰাশিলৈ যাম। মেষ ৰাশি, আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগত ভালদৰে চিন্তা কৰিব। প্ৰেমত শুভ, পৰিয়ালৰ লগত সময় কটাব পাৰিব, শৰীৰ ঠিকে থাকিব, দাম্পত্য সকল সুখী হ'ব। লাকি কালাৰ য়েলো, আনলাকি কালাৰ গ্ৰীণ, লাকি নাম্বাৰ 4। প্ৰতিকাৰ, এটা বাতিত গাখীৰ ৰাখি পিছদিনা গছৰ গুৰিত ঢালি দিয়ক। বৃষ ৰাশি, আজি বিদ্যাৰ্থীসকলৰ শুভ, প্ৰেম প্ৰীতিত আশানুৰূপ ফল লাভ কৰিব, যাত্ৰা কৰোঁতে সাৱধান, উত্তম ভোজনৰ যোগ, দাম্পত্যত শুভ। লাকি কালাৰ হোৱাইট, আনলাকি কালাৰ অৰেঞ্জ, লাকি নাম্বাৰ 7। প্ৰতিকাৰ, 5টা সেউজীয়া ইলাচি সেউজীয়া কাপোৰত বান্ধি নিজৰ লগত ৰাখিব। মিথুন ৰাশি, আজি কোনো বুদ্ধিদীপ্ত চুক্তি সম্পাদন কৰিব পাৰিব, ব্যৱসায় বাণিজ্যৰ দ্বাৰা আয় বৃদ্ধিৰ যোগ, প্ৰেমত শুভ। লাকি কালাৰ ব্লেক, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 9। কৰ্কট ৰাশি, আজি কৰ্মস্থানত কিছু চিন্তা থাকিব, পাৰিবাৰিক শুভ, স্বাস্থ্য মধ্যম, গৃহত মাংগলিক কৰ্ম হোৱাৰ সম্ভাৱনা। লাকি কালাৰ গ্ৰীণ, আনলাকি কালাৰ ব্লু, লাকি নাম্বাৰ 2। প্ৰতিকাৰ, তামৰ পাত্ৰত পানী আৰু ৰঙা ফুল দি সূৰ্যদেৱক অৰ্পণ কৰক। এয়া আছিল কেঞ্চাৰ মানে কৰ্কট ৰাশিসকলৰ ফলাফল। এতিয়া আজিৰ দিনটোৰ যাত্ৰা, শুভকৰ্ম আদিৰ কথা ক'ম। আজি 11 জুলাই 26 আহাৰ, কৃষ্ণা দ্বাদশী তিথি, কৃত্তিকা নক্ষত্ৰ, আজি নৰগণ, সাপৰ অস্থি, চন্দ্ৰৰ দশা বিংশোত্তৰী মতে, আদ্য ঋতুমতে প্ৰতিহীনা যোগ। আজি যাত্ৰা নাই, শুভকৰ্ম নাই। আজি শুভকৰ্মৰ ভিতৰত বিবাহ অৱশ্যে আছে। আজিৰ দিনটোত তিতা বস্তু খোৱা নিষেধ। এতিয়া মই এখন চিঠি লৈ গৈছোঁ। আজিৰ দিনটোৰ এইখন চিঠি লিখিছে মৌমিতা মিত্ৰ। কিৰুয়াং ডাঙৰীয়া, দেৱী দুৰ্গাৰ পূজাৰ সময়ত কি ধৰণৰ কাম কৰিলে বেছি ভাল, বা দুৰ্গা পূজাৰ আগত কেনেধৰণৰ কাম কৰিব লাগে, পিছত কি কৰিব লাগে। দেৱী দুৰ্গা হৈছে দুৰ্গতি নাশিনী আৰু সকলো দুখৰ বিনাশকাৰিণী দেৱী। বছৰত দুবাৰ দুৰ্গা পূজা হয়। শাস্ত্ৰমতে শংখৰ মাতত যদি ঘৰৰ গৃহস্থৰ টোপনি ভাঙে ভাল, শুই উঠিয়ে মা দুৰ্গাৰ নাম স্মৰণ ল'লে সুখ সমৃদ্ধিৰে ভৰি পৰে। পদুম ফুল, শাস্ত্ৰমতে পদুম ফুল হৈছে মা দুৰ্গাৰ অতিকৈ প্ৰিয়। দুৰ্গা পূজাৰ আগত যদি ঘৰৰ পদুম ফুল আনি ৰাখিব পাৰে, তেন্তে সকলো ধৰণৰ ৰোগ ব্যাধিৰ পৰা আপুনি মুক্তি পাব, মস্তিষ্কৰ ক্ষমতা বৃদ্ধি পায়। নমুখী ৰুদ্ৰাক্ষ যদি দুৰ্গা পূজাৰ আগত পিন্ধিব পাৰে বা দুৰ্গা পূজাৰ সময়ত পিন্ধিব পাৰে, তেতিয়া অতি শুভ। শৰীৰত শক্তিৰ সঞ্চাৰ হয়, ভয় ভাৱ দূৰ হয়, সকলো দিশতে আধ্যাত্মিক জ্ঞান বৃদ্ধি হয়। অপৰাজিতা ফুলৰ গছ বা ফুল মা দুৰ্গা পূজাৰ সময়ত যদি ইউজ কৰে, তেতিয়া অতি শুভ। অপৰাজিতা ফুলেদি পূজা কৰিলে মা দুৰ্গা খুবেই প্ৰসন্ন হয় আৰু আপুনি আশীৰ্বাদ লাভ কৰিব, বাস্তু দোষ নাশ হয়। ধন্যবাদ। এতিয়া মই আকৌ ৰাশিফললৈ গৈছোঁ। সিংহ ৰাশিৰ পৰা বৃশ্চিক ৰাশিলৈ। সিংহ ৰাশি, আজি দিনটোত সামাজিক মান সন্মান লাভৰ সুযোগ, মনৰ আশা পূৰণ হ'ব পাৰে, শত্ৰুৰ পৰা সাৱধান হ'ব, দাম্পত্যত শুভ। লাকি কালাৰ পিংক, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 6। কন্যা ৰাশি, আজি আৰ্থিক দিশত শুভ, দক্ষতা বৃদ্ধি পাব, বিদ্যাত বাধা, নতুন আঁচনি গ্ৰহণ কৰাৰ সুযোগ পাব, প্ৰেমত মধ্যম। লাকি কালাৰ চিলভাৰ, আনলাকি কালাৰ অৰেঞ্জ, লাকি নাম্বাৰ 7। প্ৰতিকাৰ, এটা ৰঙা ৰঙৰ ৰুমাল লগত ৰাখিব। তুলা ৰাশি, আজি ভ্ৰমণৰ সম্ভাৱনা আছে, ব্যৱসায় বাণিজ্যত মধ্যম, বিবাহৰ যোগ দেখা যায়, সন্তানৰ বাবে কিছু মানসিক চাপ বৃদ্ধি হ'ব পাৰে। লাকি কালাৰ য়েলো, আনলাকি কালাৰ পাৰ্পল, লাকি নাম্বাৰ 8। বৃশ্চিক ৰাশি, আজি ভ্ৰমণৰ যোগ শুভ, ব্যৱসায়ত ভাল, উচ্চ শিক্ষাৰ বাধা দূৰ হ'ব, সামাজিক দিশত শুভ, প্ৰেমত শুভ, প্ৰেমত মধ্যম, দাম্পত্যত শুভ। লাকি কালাৰ ব্লু, আনলাকি কালাৰ চিলভাৰ, লাকি নাম্বাৰ 6। প্ৰতিকাৰ, ৰঙা মচুৰ দাইল আৰু কেইটামান ৰঙা আপেল কোনো দৰিদ্ৰ লোকক দান কৰক। এয়া আছিল বৃশ্চিক ৰাশিসকলৰ ফলাফল। এতিয়া কম আজি
দিনটোৰ বিশেষ জন্ম তাৰিখ মতে ধন সা সম্পত্তিৰ প্ৰতিকাৰ জন্ম তাৰিখৰ ওপৰত আধাৰিত সাধাৰণ ধন সম্পত্তিৰ প্ৰতিকাৰ সংখ্যা বিজ্ঞান আৰু জ্যোতিষশাস্ত্ৰত জন্মৰ তাৰিখ বিশেষ গ্ৰহৰ শক্তিৰ সৈতে সংযোজিত হৈ থাকে। বহু লোকে কেৰিয়াৰ ধন আৰু ব্যক্তিগত বিকাশৰ পৰামৰ্শৰ বাবে জ্যোতিষশাস্ত্ৰৰ কাষ চাপে। জ্যোতিষসকলৰ মতে এজন ব্যক্তিৰ জন্ম তাৰিখে তেওঁলোকৰ শক্তি দুৰ্বলতা আৰু ধন উপাৰ্জনৰ সম্ভাৱনাক প্ৰকাশ কৰিব পাৰে। এই প্ৰতিকাৰসমূহক সম্পত্তি বৃদ্ধিৰ নিশ্চিত উপায় হিচাপে চোৱাতকৈ আধ্যাত্মিক অনুশীলন আৰু সাংস্কৃতিক পৰম্পৰা হিচাপেহে গণ্য কৰা হয়। জন্ম তাৰিখ 1, 10, 19, 28 সূৰ্যৰ দ্বাৰা প্ৰভাৱিত লোকসকলে উদীয়মান সূৰ্যক পানী অৰ্পণ কৰা উচিত, কৃতজ্ঞ হোৱা উচিত আৰু দেওবাৰে সোণালী বা কমলা ৰঙৰ পোছাক পিন্ধা উচিত। তেওঁলোকে নেতৃত্ব আৰু শৃংখলাবদ্ধ দিনচৰ্চাৰ জৰিয়তে নিজৰ আৰ্থিক সম্ভাৱনা উন্নত কৰে বুলি বিশ্বাস কৰা হয়। জন্ম তাৰিখ 2, 11, 20, 29 চন্দ্ৰ যদি আপুনি চন্দ্ৰৰ প্ৰভাৱত আছে তেন্তে আপুনি নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰা উচিত। দৰিদ্ৰ লোকক গাখীৰ বা বগা চাউল দান কৰা উচিত আৰু ধ্যান কৰা উচিত। সোমবাৰো নতুন আৰ্থিক পৰিকল্পনা আৰম্ভ কৰাৰ বাবে এক ভাল দিন। জন্ম তাৰিখ 3, 12, 21, 30 বৃহস্পতি জ্যোতিষসকলে দান বৰঙণি কৰা, শিক্ষক আৰু জ্যেষ্ঠসকলক সন্মান কৰা আৰু বৃহস্পতিবাৰে হালধীয়া ৰঙৰ পোছাক পিন্ধাৰ পৰামৰ্শ দিয়ে। নিৰন্তৰ শিক্ষা গ্ৰহণ আৰু নৈতিক সিদ্ধান্ত গ্ৰহণে অধিক সমৃদ্ধিৰ পিনে লৈ যায় বুলি বিশ্বাস কৰা হয়। জন্ম তাৰিখ 4, 13, 22, 31 ৰাহু যদি আপুনি এই তাৰিখবোৰত জন্মগ্ৰহণ কৰিছে তেন্তে আপুনি সংগঠিত হোৱা উচিত, খৰখেদাকৈ আৰ্থিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থকা উচিত আৰু সুবিধাবঞ্চিত সম্প্ৰদায়সমূহক সহায় কৰা উচিত। স্পষ্ট দীৰ্ঘম্যাদী লক্ষ্যৰ গুৰুত্বৰ ওপৰত জোৰ দিয়া উচিত। জন্ম তাৰিখ 5, 14, 23 বুধে যোগাযোগ আৰু বাণিজ্য নিয়ন্ত্ৰণ কৰে। পৰামৰ্শ দিয়া প্ৰতিকাৰসমূহৰ ভিতৰত আছে নিয়মীয়াকৈ কিতাপ পঢ়া, আৰ্থিক সাক্ষৰতা বৃদ্ধি কৰা আৰু ছাত্ৰ ছাত্ৰীক লিখন সামগ্ৰী দান কৰা। জন্ম তাৰিখ 6, 15, 24 শুক্ৰ হৈছে ঐশ্বৰ্য আৰু প্ৰাচুৰ্যৰ দেৱী। জ্যোতিষসকলে পৰামৰ্শ দিছে যে মহিলা আৰু শিশুসকলে ঘৰখন পৰিষ্কাৰ কৰি ৰখা উচিত, কৃতজ্ঞ হোৱা উচিত আৰু দাতব্য কাৰ্যত সহায় কৰা উচিত। জন্ম তাৰিখ 7, 16, 25 কেতু আধ্যাত্মিক অধ্যয়ন, ধ্যান আৰু অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থকাৰ পৰামৰ্শ প্ৰায়ে দিয়া হয়। ধৈৰ্যই মানুহক দীৰ্ঘম্যাদী ভিত্তিত নিজৰ ধন ভালদৰে পৰিচালনা কৰাত সহায় কৰে বুলি বিশ্বাস কৰা হয়। জন্ম তাৰিখ 8, 17, 26 শনি যদি আপুনি শনিৰ প্ৰভাৱত আছে তেন্তে আপুনি কঠোৰ পৰিশ্ৰম কৰা উচিত, বৃদ্ধসকলক সহায় কৰা উচিত, প্ৰয়োজন সাপেক্ষে কলা তিল বা কম্বল দান কৰা উচিত আৰু নৈতিক উপায়েৰে উপাৰ্জন কৰা উচিত। তেওঁলোকৰ শক্তি অধ্যাৱসায়ৰ মাজত নিহিত থাকে। জন্ম তাৰিখ 9, 18, 27 মংগলৰ দ্বাৰা প্ৰভাৱিত লোকসকলে নিজৰ শক্তিক গঠনমূলক কামত খটুৱা, দৈনিক ব্যায়াম কৰা আৰু সমাজ সেৱা কৰাৰ প্ৰয়োজন। যিকোনো চুক্তি চূড়ান্ত কৰাৰ বাবে মংগলবাৰক এটা ভাগ্যশালী দিন হিচাপে গণ্য কৰা হয়। এয়া আছিল দিনটোৰ বিশেষ। এতিয়া মই গৈ আছোঁ ধনুৰাশিৰ পৰা মীন ৰাশিলৈ। ধনুৰাশি আজি কৰ্ম আৰু পাৰিবাৰিক ক্ষেত্ৰত শুভ। নতুন চিন্তা আৰু সৃষ্টিশীলতাই সফলতা আনিব। হাতলৈ ধন অহাৰ সুযোগ বৃদ্ধি হ'ব। প্ৰেমত শুভ। লাকি কালাৰ মেৰুন, আনলাকি কালাৰ য়েলো, লাকি নাম্বাৰ 5। প্ৰতিকাৰ ৰূপৰ পাত্ৰত পানী ভৰাই কলগছৰ গুৰুত ঢালি মনোকামনা ব্যক্ত কৰক। মকৰ ৰাশি আজি কৰ্মস্থানত গতানুগতিক পৰিৱেশ থাকিব। ভ্ৰমণ লাভজনক হ'ব। আপোনাৰ ঘৰলৈ আলহীৰ আগমন হ'ব। সামাজিক দিশত মধ্যম। লাকি কালাৰ গোল্ডেন, আনলাকি কালাৰ পিংক, লাকি নাম্বাৰ 4। প্ৰতিকাৰ বিষ্ণু মন্দিৰত এটা শংখ বা হালধীয়া ফুল অৰ্পণ কৰক। কুম্ভ ৰাশি আজি শিল্প কলা পাৰদৰ্শিতা বৃদ্ধি পাব। খৰচাৰ মাত্ৰা বৃদ্ধি হ'ব পাৰে। শৰীৰৰ বাবে মধ্যম। প্ৰেমত বাধা। লাকি কালাৰ হোৱাইট, আনলাকি কালাৰ অৰেঞ্জ, লাকি নাম্বাৰ 7। মীন ৰাশি আজি বিশেষ কিছুমান কাৰ্যসূচীক সঠিক সমাধান পাব। মনৰ আশা পূৰণ হ'ব পাৰে। যান বাহন লাভ হোৱাৰ যোগ। দাম্পত্য জীৱনৰ শুভ। আনৰ ওপৰত নিৰ্ভৰশীল নহ'ব। বিদ্যাৰ্থীৰ মধ্যম। লাকি কালাৰ গোল্ডেন, আনলাকি কালাৰ ব্লু, লাকি নাম্বাৰ 4। প্ৰতিকাৰ বগা মেকুৰীক মাছ খাব দিয়ক। এয়া আছিল মীন ৰাশিসকলৰ প্ৰতিকাৰ। মনত ৰাখিব
মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ, মই ফেচবুকতো আছোঁ। এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।